এইবাৰ মোক দুৰ্ভাগ্য লগ নেৰা নিচিনা হৈছে। আপোনালোকে ইয়াত চালে দেখিব মোৰ দুঠাইত খোচা আছে আজিও। এনেকুৱা ধৰণৰ কিবা এটা হৈ গ'ল যিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে হয়তো মোৰো ভাল নালাগিব। নাই কেনেকে কেনেকে কাঢ়িছিলা খোজ? তেনেকে নাকাঢ়িবা দেই। গুৰুহাটো দাঙি দাঙি খোজ কাঢ়িবলৈ শিকিছে। কিনো শিকিছে নতুনকৈ এইবিলাক থাকি যায় বুলি ভয়ে লাগে। দেহা মানুহ উঠি আহিলা? টোপনি ধৰিলে নে? অ মাইনু ঘৰলৈ যাবা? বৰ ধুনীয়া লাগিছে পাই। বাই বাই তেতিয়াহ'লে। বাই 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 বাই। ধুনু চোলা কোনে পিন্ধাই দিলে দেহা? তুমি সেইটো পেলালা নহয় আইতাৰ বস্তু। মই তুলিম দিয়া, হ'ব বাদ দিয়া। গোটেইখন পেলাই দিলা তুমি। ই দেহা কি কৰিলা? এইটো মোক ষ্টুডেণ্ট এটাই নিজেই বনাই দিছিলে। এতিয়া সি ডিগ্ৰীও পাছ কৰিলে চাগে। আজিও এইটো সযতনে ৰাখি থৈছোঁ, ইমান ভাল লাগে। বেলেগে ইয়াতনো কি ৰাখিম আৰু, এই নিজৰ বস্তুখিনিকে ৰাখোঁ, সদায় দেখি থাকোঁ। মৰমত দিয়া উপহাৰ। দিলে 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 খেদিলে খেদিলে খেদি কেনেকে দৌৰ মাৰিব নহয়। মোক নিদিবা শুন, মোক নিদিবা, মোক মৰম কৰিবা দেই। অ' ধুম। আপোনালোকে মোক কমেণ্টত সুধি আছে যে মোৰ অসুখটো মই ভাল পাইছোঁ নে নাই। আহিছোঁ দেই। আচলতে উত্তৰটো মই এইকাৰণে দিব পৰা নাই, এতিয়াও মোৰ বহুকেইটা টেষ্টে বাকী আছে। আজি আকৌ ওলাইছোঁ হস্পিটেল, সেইকাৰণে একেবাৰে চব ৰিপৰ্ট চিপৰ্ট পোৱাৰ পাছতহে ক'ব পাৰিম। আৰু আমাৰ চেংনাং মুনু যোৱাৰ কথা নাছিলে, তথাপিও মই লগ ধৰিলোঁ। অকণমান ওলাই গ'লে মানে আকৌ ভাল পায় নহয়। আমাৰ চেংনাঙে যে আজিকালি ইমান ভাল পায় ওলাই যাবলৈ হ'লে। বৰষুণ দিছে, খুপি খুপি আহিছোঁ। মই আগত উঠিম নে? বিছনা বনাই লৈছে আজি। অ' বিছনা নেকি? অ' দেহা বিছনা আজি। অ' দেহা ধুনু ধুনু বিছনা। হাই কৈ দিয়া। হাই। চেংনাঙৰ ডাইপাৰ শেষ হ'ল। মই এইডোখৰ খোজকাঢ়ি আহিছোঁ, সিহঁতে সেইখন গাড়ী আহিব এতিয়া। ডাইপাৰকেইটা লৈ লওঁ, ক'ৰবালৈ গ'লে মানে বৰ অসুবিধা হৈ যায়। তাই ইমান ভালকৈ শিকায়ে নাই যে, ভিতৰতো কেতিয়াবা থাকিলে পটককৈ পেচাব কৰি দিয়ে। ফুফু যাওঁ ব'লা। সঁচাকেনে? পিছত নাযাওঁ বুলি কৈ দিবা। গাড়ী আহিলে ভয়ে লাগে, পানী ছিটিয়াই থৈ যায় বুলি। সেই ডাইপাৰ দিয়াচোন চেংনাঙলৈ। ইমান দিনৰ মই দেখিলোঁ মানুহজনী। সঁচাকে তোমাকো ধুনীয়া লাগিছে। ক'ৰ পালোহে বোলো? হাই পোৱালি পাইছোঁহে। তোমালোকে খোৱা আৰম্ভ কৰি দিলা যে। মাকে জীয়েকে খোৱা আৰম্ভ কৰি দিলে। এ শুন শুন মইনা। অ' দেহা তুমি মায়ে আজি গাদী পাৰি একদম বহি লৈ খাই আহিছা আৰু ন? দেহা অ' কেনেকে যে শিকিছে নহয়। শুন হাতখন মোহাৰিলা? এনেকে কৈ দিয়া হাতখন। ইমান ডাঙৰ ন এৰিয়াটো। এইফালে ফ্ৰণ্ট কৰিব নেকি পিছত। ওলাই আহিছোঁচোন, বিৰাট গৰম লাগিছে। ক'ত লাগি ধৰিলোঁ? ডাক্তৰৰ ওচৰত সোমাইছিলোঁ, সেইকাৰণে মাস্কখন মাৰি লৈছিলোঁ। ক'লৈ গ'ল ন আমাৰ চেংনাং? শুলে নি? এইবাৰ মোক দুৰ্ভাগ্য লগ নেৰা নিচিনা হৈছে।
আপোনালোকে প্ৰথম দিনাখনৰ পৰা গম পাই আছে আহি আছোঁ দেখুৱাবলৈ ইদিনা কিবা এটা টেষ্ট সিদিনা কিবা এটা টেষ্ট এনেকৈ টেষ্টবিলাক কৰিয়ে আছোঁ আৰু আজিও আপোনালোকক কওঁ আচলতে মই সেইদিনাখনো কৈছিলোঁ যে এটা খুব ভয়ংকৰ টেষ্ট দিছে কিছুমান বেমাৰৰ নাম শুনিলে আমাৰ খুব বেছি ভয় লাগে মোক দিছে পপ স্মেয়াৰ টেষ্ট আৰু সেইটো আপোনালোকে চাৰ্চ কৰি চাব নিশ্চয়কৈ গম পাব কিছুমান নাম ল'বলৈ মন নাযায় ভগৱানে নকৰক তেনেকুৱা বেয়া কিবা এটা নহওক মোৰ বুলিয়ে নহয় কাৰোৰে নহওক কাৰণ কোনেও কামনা নকৰে যে মানুহৰ ৰোগ ব্যাধি হওক হাঁহিখিনি মৰহি যাওক সেইটো কোনেও নিবিচাৰে আৰু ময়ো নিবিচাৰোঁ বহুত কাম কৰিব লগা আছে বহুতখিনি ফূৰ্তি কৰিবলৈ আছে জীৱনটো এনজয় কৰিবলৈ আছে গতিকে বেমাৰ আজাৰ হোৱা বুলি ক'লে বহুতখিনি মানে একদম ৰৈ যোৱাৰ নিচিনা হয় আৰু আজি আপোনালোকে ইয়াত চালে দেখিব মোৰ দুঠাইত খোচা আছে আজিও খোচাটো ডাঙৰ কথা নহয় যিটো টেষ্ট দিছে টেষ্টৰ কাৰণেতো খুচিবই লাগিব কিন্তু এনেকুৱা এটা দুৰ্ঘটনা হৈ গ'ল আজি মোৰ সৈতে এতিয়া বাজিছে আপোনাৰ 4টা আমি আহিছিলোঁ 12:30 এটা বজাৰ পৰা 4টালৈকে এনেকুৱা ধৰণৰ কিবা এটা হৈ গ'ল যিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলে হয়তো মোৰো ভাল নালাগিব কাৰণ আপোনালোকৰো কেতিয়াবা তেনেকুৱা কিবা এটা হ'ব পাৰে গতিকে আপোনালোকে সাৱধান হ'ব ব্লাডটো টেষ্ট কৰিবৰ কাৰণে ব্লাডটো ল'বলৈ তেওঁলোকে জাষ্ট খুচিছিলেহে ইমান জোৰত ব্লাডটো একদম ফাংকৈ ওলাই গুচি গ'ল একদম পূৰা স্পীড যিটো মানে আপোনাৰ চিৰিঞ্জেৰে বা কিহবাৰে মানে এনেকৈ যেনেকৈ ঠেলি দিলে যিটো মানে স্পীডত টেষ্টটো যায় ঠিক তেনেকৈ ব্লাড ৰোৱা নাই তাতে আজি মই পিন্ধি আহিছিলোঁ বগা কাপোৰ ভাল এই চুৰ্ণিখনে মই এনেকৈ ঢাকি লৈছিলোঁ চুৰ্ণিখনৰ তলৰ ভাগটো মোৰ সম্পূৰ্ণ ৰঙা ফ্ল'ৰটো ৰঙা চেণ্ডেলত সকলোটো পৰিলে ভৰিত চবতে পৰিলে অৱশেষত কি কৰিম কি নকৰিম সোণটোহঁত আছিলে বাহিৰত মই তেনেকৈ ফোন কৰি দিলোঁ সোণটোহঁতলৈ সোণটো লগে লগে গ'ল বাৰু কিন্তু তাৰ পাছত মোৰ লাহে লাহে মোৰ ইমান বেছি গাটো বেয়া লাগিবলৈ ধৰিলে ইমানেই বেছি বেয়া লাগিছে তাতে ইমান ঠাণ্ডা ৰুমটো মই ইমান ঘামিছোঁ নহয় মানে সাংঘাতিক ঘামিছোঁ ইমান ঘাম ওলাইছে মই মানে ক'ব নোৱাৰা হৈ গৈছোঁ মোক কেলৈ এনেকুৱা লাগিছে কিন্তু মনটোত মোৰ ইমান বেছি ভয় লগা নাই কিন্তু তেওঁলোককো মই দুখ দিয়া নাই মই কৈছোঁ কেতিয়াবা এক্সিডেণ্টলি কিবা এটা হৈ যায় হৈ গ'ল আৰু কিবা এটা কাৰণে হ'ল দুখটো দিয়া নাই কেলৈ এক্সিডেণ্ট কোনেও কৰোঁ বুলি নকৰে কিন্তু এইটো ঠিক যিসকলে এনেকুৱা কামত নিয়োজিত হৈ থাকে তেওঁলোকে খুব কেয়াৰফুলি কামটো কৰিব লাগে কাৰণ ইয়াত প্ৰতিজন ৰোগীৰ জীৱন জড়িত হৈ থাকে প্ৰতিজন ৰোগীৰ জীৱনৰ লগত এখন ঘৰৰ পৰিয়াল জড়িত হৈ থাকে গতিকে আজি এইটো মই সাধাৰণ বুলিয়ে ক'লোঁ কিন্তু কিছুমানৰ ইয়াতকৈ ডাঙৰ কিবা হৈ যাব পাৰে গতিকে সেই অঘটনবোৰ নহ'বৰ কাৰণে তেওঁলোকো বহুত সজাগ সচেতন হ'ব লাগে আৰু যিসকল ৰোগী ইয়ালৈ আহে ইয়ালৈ বুলিয়ে নহয় য'তেই নহওক ৰোগীসকলো সজাগ সচেতন হোৱা উচিত সৌভাগ্যবশতঃ মোৰ এতিয়ালৈ অলপ ভাল লাগিছে আৰু এতিয়া মই আজি এজন মেডিচিন ডাক্তৰক দেখুৱালোঁ কাৰণ মোৰ যিটো ৰোগ হৈ আছিলে সেইখিনি দেখুৱাৰ উপৰিও আজি মই যিটো হঠাতে এনেকুৱা এটা সমস্যা হৈ গ'ল সেইটো কাৰণে মই দেখুৱাটো উচিত বুলি ভাবিলোঁ আৰু আমি আলোচনা কৰিলোঁ আৰু লগে লগে মোৰ অৱস্থাটো মই কৈছোঁ মোৰ এনেকুৱা লাগি গৈছিলে যেন মই আজি হস্পিটেলাইজ হৈ যাব লাগিব মই ইয়াতে থাকি যাব লাগিব নেকি মোৰ তেনেকুৱা লাগিছিলে কিন্তু ঈশ্বৰে সেইখিনি ৰক্ষা কৰিলে এতিয়া ডাক্তৰে চাই মেলি আৰু কেইটামান টেষ্ট দিছে বাৰু গতিকে এইখিনিয়ে কথা কি ক'ম আৰু আপোনালোকৰ লগত সদায় অসুখৰ কথা কৈ থাকিবলৈ ভালো নালাগে আৰু আপোনালোকে মোক সুধি আছিলে মই গা ভাল পাইছোঁনে কিন্তু এনেকুৱা কিছুমান বেমাৰ হয় যিবিলাক ওপৰত দেখি পোৱা নাযায় ভিতৰুৱা বেমাৰবিলাক ক'বও নোৱাৰোঁ সেইকাৰণতে মই তেনেকুৱা ভাল পাইছোঁ বা কিবা বুলি একো আপোনালোকক মন্তব্য উত্তৰ তেনেকৈ দিয়াও নাছিলোঁ বেয়া নাপাব এতিয়াও আশীৰ্বাদ বিচাৰিম আশীৰ্বাদ কৰিব সদায় মুখৰ হাঁহিটো যাতে জিলিকি থাকে আৰু আজি ভিডিঅ'টো এইখিনিৰ পৰা বিদায় লৈ দিওঁ বিশেষ ক'ব লগা আৰু নাই আৰু সেইখিনিয়ে আশীৰ্বাদ কৰিব সদায় আশীৰ্বাদ কৰাৰ দৰে হাঁহি দিয়াচোন কেনেকৈ হাঁহিছিলে ডাঙৰকৈ হাঁহি দিয়াচোন হাঁহি দিয়া না কেনেকৈ হাঁহিছিলে হাঁহাচোন ই তাই লোককহে বাই বাই দিছে অঁ কোন অঁ ভাল ভাল এনেকৈ ঘূৰাব পাৰিনে এইটো পাৰিনে ঘূৰাবলৈ পাৰি অঁ সেইটো কাৰণে যদি তুলিম আকৌ সেইটো কাৰণে কিন্তু তুলিম আকৌ মিতিৰৰ মানুহ ইয়াতে লগ পাম বুলি ভবা নাছিলোঁ নহয় ভালে আছে তাকেহে ভালে আছে অঁ